মই খুব আনন্দিত হৈছোঁ। আজি ৰাইজে মোক বৰ্ণিৰ ৰাইজে ইমান ছাপোৰ্ট কৰিছে। কোন পঞ্চায়তৰ 14 নং বৰ্ণি গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ পৰা মই কেইটা ভোটত জিকিছে? কৰিছে। পূৰ্বত পঞ্চায়তত বহুত দুৰ্নীতিৰ অভিযোগ শুনিছে, এইবাৰ কেনেকে চলিব? যিমান পাৰোঁ মই সিমান ৰাইজৰ সহায় লৈ মই যিমান পাৰোঁ সিমান নিৰ্মূল কৰিবৰ কাৰণে চেষ্টা কৰিম, দুৰ্নীতি মুক্ত কৰিবৰ কাৰণে চেষ্টা কৰিম। আপুনি এজন মহিলা হিচাপত মহিলাৰ হৈ কি কাম কৰিব? মহিলাৰ যিবিলাক আঁচনি আছে সেইবিলাক হেৰি কৰিম। এতিয়া আটাইকেইটা মেম্বাৰক ধন্যবাদ দিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ বৰ্ণি পঞ্চায়তৰ সমস্ত সকলো কাৰ্যকৰ্তাক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাৰ প্ৰতি বহুত মৰম আৰু কষ্ট স্বীকাৰ কৰিছে আৰু আগন্তুক আমি এই 5 বছৰত ইনশাআল্লাহ যিমানখিনি পাৰোঁ দুৰ্নীতিমুক্ত এখন পঞ্চায়ত গঠনৰ লক্ষ্যৰে আমি সভানেত্ৰী হিচাপে তেওঁক মনোনীত কৰিছোঁ যে তেওঁ যাতে আমাৰ যিবোৰ আগত দুৰ্নীতি হৈছে সেইবোৰ নহয় আৰু আমাৰ যিবিলাক আঁচনি আছে মহিলাসকলৰ তেওঁলোকেও যাতে সম্পূৰ্ণভাৱে পায়, যোনে যোগ্য তেওঁজনে পায় আৰু ৰাইজে যাতে আমাৰ লগত সহায় সহযোগিতা কৰি আমাক কাম কৰাত সুবিধা আনন্দিত লাগিছে। মই হাবলাখা বৰ্ণি পঞ্চায়তৰ হাবলাখা 3 নম্বৰ ৱাৰ্ডৰ পৰা মই ৱাৰ্ড মেম্বাৰ হিচাপে মই জয়ী হৈছিলোঁ। আমাৰ পঞ্চায়তৰ যিজন সভানেত্ৰী আমি নাৰ্জিনা ইয়াছমিনক আমি 10জন সদস্যই সমৰ্থনত তেওঁক আমি আজি সভানেত্ৰী হিচাপে আমি নিৰ্বাচিত কৰিছোঁ। তেওঁ আমাৰ পঞ্চায়তত বহুত দুৰ্নীতি হৈছে, গতিকে সেই দুৰ্নীতিমুক্ত এখন পঞ্চায়ত গঢ়িব বুলি আমাৰ দৃঢ় বিশ্বাসেৰে আমি তেওঁক সভানেত্ৰী হিচাপে আমি নিৰ্বাচিত কৰিছোঁ। নিজৰ অৰ্ডত কাম কৰিবলগীয়া বহুত আছে। প্ৰথম কাম কি কৰিম? মোৰ প্ৰথম মোৰ ৰাস্তা ঘাট পদূলি মছজিদ মন্দিৰ এইবিলাকত বহুত তাৰমানে আমাৰ পিছপৰা, গতিকে মই ভাবিছোঁ যে প্ৰথম মোৰ পদক্ষেপ আমাৰ ৰাস্তা ঘাট এইবিলাক মই দুৰ্নীতিমুক্ত আৰু কৰাৰ কাৰণে মই অশেষ চেষ্টা কৰিম। পূৰ্বৰ মেম্বাৰৰ বহুত অভিযোগ আছে, আপুনি কেনেকৈ চলাব? পূৰ্বৰ মেম্বাৰে বহুত তাৰমানে ৰাস্তা ঘাট আনকি মছজিদ আৰ্থিল এইবিলাক কামৰ বহুত দুৰ্নীতি হৈছে, গতিকে মোৰ সময়ছোৱাত আগন্তুক 5 বছৰত মই যাতে এইবিলাক যি কামবোৰ সুনিয়াৰিকৈ কৰিব পাৰোঁ তাৰ কাৰণে মই অশেষ চেষ্টা কৰিম। Stay informed, stay ahead. News NE 365.